ওকে বন্ধুসকল আমি আৰম্ভ কৰিছোঁ আমাৰ লগত ইছফাকুৰ ৰহমান আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু ৰাজ্যিক নেতা নয়ন ভূঞা আছে ইলেক্ট্ৰেল বণ্ডৰ বিষয়টো এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইলেক্ট্ৰেল বণ্ডে আমাৰ ৰাজ্যখনকো কেনেকৈ চুই গৈছে এই কথা আপোনালোকে নিশ্চয় জানিব পাৰিছে অসমৰ দুটা কোম্পানী এটা হৈছে ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকে অসমত ডাঙৰ ঠিকা পাইছে SP সিংলা আৰু আনটো হৈছে আপোনাৰ এই তেওঁলোকৰ ইনভেষ্টমেণ্টছ ষ্টাৰ ইনভেষ্টমেণ্টছ এই দুটা কোম্পানী আৰু কাৰ্বন তেওঁলোকেও এই ইলেক্ট্ৰেল বণ্ড গুৱাহাটীত তেওঁলোকে ক্ৰয় কৰিছিল আৰু ক্ৰয় কৰি পেলাই তেওঁলোকে বিজেপিৰ ফাণ্ডত এই টকা জমা দিছিল আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে যে এই কোম্পানীবিলাকে ইয়াতে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ মেডিকেল কলেজ কনষ্ট্ৰাকশ্যন এই ঠিকাবিলাক লাভ কৰিছে এতিয়া সিংলা যিটো ফাৰ্ম আছে এই ফাৰ্মখনে গংগাৰ ওপৰত যেতিয়া ব্ৰিজ বনাইছিল পাটনাত দুবাৰকৈ গংগা নদীৰ ওপৰত বনোৱা দলং তেওঁলোকৰ ভাঙি গৈছে তাৰ পাছতো এই কোম্পানীক আমাৰ মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিছে যে তেওঁলোকে খুব ভাল কনষ্ট্ৰাকশ্যন কৰে আৰু এইটো ৰাজহুৱাভাৱে বিষয়টো চৰ্চা হৈছিল আৰু তাৰপাছত তেওঁলোকক ঠিকা কৰি যাবলৈ অনুমতি দিছে আৰু এতিয়া ওলাই পৰিছে যে তেওঁলোক আচলতে কিহত ভাল তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে বিজেপিক পইচা দিয়াৰ ক্ষেত্ৰত ভাল সেইকাৰণে তেওঁলোকে এই কোম্পানীবিলাকক তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিবলৈ অনুমতি দিছে আপোনালোকে জানে যে 2017 চনত পাৰ্লিয়ামেণ্টত ফাইনেন্স বিলৰ জৰিয়তে ইলেক্ট্ৰেল বণ্ড ব্যৱস্থাটোৰ পাতনি মেলা হৈছিল আৰু 2018 চনৰ পৰা এইটো কাৰ্যকৰী হৈছে এই 2018 চনৰ পৰা কাৰ্যকৰী হোৱাৰ পাছত তিনিটা সংগঠনে ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এটা হৈছে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ ADR আনটো হৈছে CPIM আৰু আন এটা আপোনাৰ NGO তেওঁলোকে ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল তেতিয়া তেওঁলোকে আবেদন জনাইছিল যে এইটো সুপ্ৰিম কোৰ্টে ৰায় নিদিয়ালৈকে স্থগিত ৰাখিব লাগে কিন্তু সুপ্ৰিম কোৰ্টে স্থগিত নাৰাখিলে আমি ভাবোঁ যে এইটো সুপ্ৰিম কোৰ্টে স্থগিত ৰখাহেঁতেন আজি এই হাজাৰ হাজাৰ কোটি টকাৰ যিটো কেলেংকাৰী এইটো এটা ডাঙৰ কেলেংকাৰী এই কেলেংকাৰী নঘটিলহেঁতেন যিয়ে নহওক বি লেট দেন নেভাৰ একেবাৰে নোহোৱাকৈ লাষ্টত সুপ্ৰিম কোৰ্টে এইটো বাতিল কৰিলে আৰু বাতিল কৰাৰ পাছত কিন্তু সুপ্ৰিম কোৰ্ট এতিয়া কঠোৰ হৈছে কাৰণ ষ্টেট বেংকে তথ্য দিবলৈ অস্বীকাৰ কৰিছিল সময়মতে তেওঁলোকে কৈছিল 30 জনলৈকেহে আমি তথ্য দিব পাৰিম কিয় তেওঁলোকৰ বোলে এইবিলাক ঠিক ঠাক কৰিব লাগিব 30 জনৰ কাৰণটো আছিল বিজেপিক যাতে ৰক্ষা কৰিব পৰা যায় কিন্তু সুপ্ৰিম কোৰ্টে যেতিয়া কঠোৰ হ'ল ইয়াৰ সম্পৰ্কত আপোনালোকে চাব যেতিয়া সুপ্ৰিম কোৰ্টৰ ষ্টেট বেংকে যেতিয়া ক'লে যে আমি 30 জুনতহে দিম তেতিয়া লগে লগে আমাৰ পাৰ্টি CPIM আৰু ADR তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ গ'ল ক'লে যে এইটো হৈছে আইন মানে আদালতৰ যিটো আপোনাৰ আদেশ এইটো ভংগ হ'ব তেতিয়া সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিলে আৰু কঠোৰভাৱে ক'লে যে আজি যদি তেওঁলোকে ৰায় দিছে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে জমা দিব লাগিব ষ্টেট বেংকে দিলে এবাৰ ইনকমপ্লিট এইবাৰ কৈছে 21 তাৰিখৰ ভিতৰত সম্পূৰ্ণ তথ্য দিব লাগিব কিহৰ কাৰণে এতিয়াও কোনটো কোম্পানীয়ে কাক পইচা দিলে এইটো আপুনি স্পষ্টভাৱে পাব নোৱাৰে কাৰণ সেইটো দিয়া নাই চিৰিয়েল নাম্বাৰবিলাক তেওঁলোকে দিয়া নাই আলফা নিউমেৰিক যিটো নাম্বাৰ সেইটো তেওঁলোকে দিয়া নাই গতিকে এতিয়া সম্পূৰ্ণভাৱে ওলাই পৰিব কিন্তু কেইটামান বস্তু ওলাই পৰিছে কেইটামান বস্তুৰ ভিতৰত এটা কি যিবিলাক ড্ৰাগছ কোম্পানী এই ড্ৰাগছ কোম্পানী 35টা ড্ৰাগছ কোম্পানীয়ে 1000 কোটি টকাৰ ওপৰত তেওঁলোকে আপোনাৰ ইলেক্ট্ৰেল বণ্ডত তেওঁলোকে জৰিয়তে বিভিন্ন পাৰ্টিক তেওঁলোকে ডনেশ্যন দিছে ইয়াৰ ভিতৰত কেইবাটাও কোম্পানী 7টা কোম্পানী সেই কোম্পানীবিলাকে ড্ৰাগছ কোৱালিটি টেষ্টত ফেইল কৰিছে অৰ্থাৎ এই ড্ৰাগছবিলাক হয় ভেজাল নহয় নিম্নমানৰ তেনেকুৱা ফাৰ্ম অৰ্থাৎ 35খন টোটেল
ফাৰ্মাচিউটিকেল কোম্পানীয়ে 1000 কোটি টকা ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে চৰকাৰক দিছে, কোম্পানীবিলাকক দলক দিছে। তেনেহ'লে তেওঁলোকে কিয় দিছে? তাৰ পৰিণতিটো কি? তাৰ পৰিণতিটো হ'ল আমি দেখিছোঁ কি ধৰণে আপোনাৰ ঔষধৰ দামবিলাক বৃদ্ধি পাই আছে। গতিকে ঔষধৰ দামৰ লগত ইলেক্ট্ৰেল বণ্ডৰ সাংঘাতিক ধৰণৰ সম্পৰ্ক আছে। তেনেকৈ আমি দেখিছোঁ যে আপোনাৰ কোম্পানী 19টা কোম্পানী যিবিলাকে আপোনাৰ হাই ৰিস্ক কোম্পানী বুলি কৈছে, PM মানে তেওঁলোকৰ আইন মতে প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট, অৰ্থাৎ যিবিলাক কোম্পানীয়ে মানে বেনামী টকাৰ লেনদেন কৰে তেনেকুৱা কোম্পানী আপোনাৰ 19টা লিষ্টত আছে চৰকাৰৰ, কি বুলি হাই ৰিস্ক কোম্পানী, তেওঁলোকে গণ্ডগোল কৰিছে। তাৰ পাছত তেওঁলোকে এই কোম্পানীবিলাকে মিলি পেলাই 2717 কোটি টকা ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে পাৰ্টিবিলাকক দিছে। পাৰ্টি মানে মূলতঃ বিজেপি। তাৰপিছত কি হ'ল, এই 19টা কোম্পানীৰ 18টা কোম্পানীৰ নাম তাৰমানে চৰকাৰে কি কৰে, এখন লিষ্ট উলিয়ায় প্ৰতি বছৰে হাই ৰিস্ক কোম্পানী, যিবিলাকে মানি লণ্ডাৰিঙত হাই ৰিস্কত আছে, তেওঁলোকৰ এখন লিষ্ট উলিয়ায়। তাৰপিছত এই 18টা কোম্পানীৰ নাম এনুৱেল লিষ্টৰ পৰা নাইকিয়া হৈ গ'ল। আৰু তেনেকৈ দেখা গৈছে 14টা কোম্পানী, এই 14টা কোম্পানী ED আৰু CBIৰ গোচৰত পৰিছিল। তেওঁলোকে 4000 কোটি টকাতকৈ বেছি টকা এই কোম্পানীকেইটাই ইলেক্ট্ৰেল বণ্ড কিনিছে, কিনি পেলাই তেওঁলোকে চৰকাৰক দিছে। তাৰপাছত এই ED আৰু CBIৰ যিটো মানে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তদন্ত এইবিলাক চব নাইকিয়া হৈ গ'ল। তাৰমানে আমি ক'বলগীয়া কথাটো হ'ল এইটো নিৰ্বাচনী বণ্ড নহয়, কেৱল নিৰ্বাচনৰ কাৰণে টকা দিছে এইটো নহয়, টকা লেনদেন কৰাৰ কাৰণে, কাৰণ এইটো গোপন, আপুনি মই নাজানো কোনটো কোম্পানীয়ে কাক দিছে। কালি আপোনালোকে নিশ্চয় দেখিছে সুপ্ৰিম কোৰ্টত যে সুপ্ৰিম কোৰ্টত ভাৰতবৰ্ষৰ আটাইতকৈ যিকেইটা ডাঙৰ ইণ্ডাষ্ট্ৰী কোম্পানী মানে এছ'চিয়েশ্যন, ফিকি, এছ'চেম, CII, 3টা সংস্থা, তেওঁলোকে একদম মানে হেঁচা মাৰি ধৰিছে সুপ্ৰিম কোৰ্টত, যেনে তেনে তেনেকৈ কৈছে যে নামবিলাক আমাৰ উলিয়াব নালাগে, আমাৰ যদি ইণ্ডাষ্ট্ৰীৰ নামবিলাক ওলাই যায় তেনেহ'লে মাৰ্কেটত এইবিলাক আমাৰ মানে সন্মান যাব, তাৰপিছত মানে আমাৰ কি হ'ব, বিনিয়োগ কমি যাব। কিন্তু সুপ্ৰিম কোৰ্টে কঠোৰ, তেওঁলোকে পাত্তাই দিয়া নাই। সুপ্ৰিম কোৰ্টে কৈছে সকলোৰে নাম আমি জানাৰ অধিকাৰ আছে, কাৰণ ভোটাৰসকল তেওঁলোকে কাক ভোট দিছে, মই কোনটো পাৰ্টিক ভোট দিছোঁ, তেওঁ কাৰোবাৰ পৰা পইচা পাইছে, এইটো জানাৰ অধিকাৰ আছে। গতিকে 4000 কোটি টকা চিন্তা কৰক, কোনে যিবিলাকে EDৰ আণ্ডাৰত কেছ হৈছিল তেওঁলোকৰ তদন্ত হৈছিল, CBIৰ আণ্ডাৰত তদন্ত হৈছিল, ইনকাম টেক্সৰ তদন্ত হৈছিল, তেনেকুৱা 4000 কোটি টকা তেওঁলোকে বণ্ডত তেওঁলোকে দিছে। গতিকে এইটো কেৱল নিৰ্বাচনী পুঁজি নহয়, নামটোহে ইলেক্ট্ৰেল বণ্ড। এইটো হৈছে কেনেকৈ দুৰ্নীতি কৰি পেলাই বাচিব পৰা যায়। আৰু বিজেপি টাৰ্গেট হ'ল কোন কোন দুৰ্নীতিপৰায়ণ আছে তাৰ বিৰুদ্ধে কেছ লগাই দিয়া, ED লগাই দিয়া, CBI লগাই দিয়া, লগে লগে আহি পেলাই বিজেপিক তেওঁলোকে পইচা দিব। গতিকে ইমান ভয়ংকৰ কেলেংকাৰী, এই কেলেংকাৰীৰ পৰা অসম চৰকাৰ সাৰিব নোৱাৰে, অসমৰ বিজেপি সাৰিব নোৱাৰে। কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে অসমৰ 3টা এতিয়ালৈকে ওলাইছে, হয়তো আৰু ওলাব, কাৰণ আলফা নিউমেৰিকেল নাম্বাৰবিলাক যেতিয়া ওলাব আৰু ওলাব। 3টা ইতিমধ্যে ওলাইছে। দলং বনাব দিছে কেলেংকাৰী কোম্পানী, ইয়াতে আপোনাৰ মেডিকেল কলেজ বনাব দিছে, সেইকাৰণে মেডিকেল কলেজৰ কনষ্ট্ৰাকশ্যনবিলাক দেখিছে নহয়, ৰুফ পৰি পেলাই মানুহ মৰে। গতিকে এই মেডিকেল কলেজ কনষ্ট্ৰাকশ্যন কৰিব দিছে, তেওঁলোকে ফাণ্ডত পইচা দিছে। গতিকে এই গোটেইবিলাক বিষয় আমি CPIMে আমি ৰাইজৰ মাজলৈ নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইকাৰণেই, কাৰণ আমি ইয়াৰ বিৰুদ্ধে গোচৰ দিছিলোঁ। একমাত্ৰ পলিটিকেল পাৰ্টি CPIM যি ইয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল। তাৰপিছত ওলাই গ'ল কি, CPIMৰ 300 কোটি টকা পাইছে। বিজেপিৰ মুখপাত্ৰই অসমৰ এটা চেনেলত একদম পেনেলত বহি পেলাই ক'লে যে 300 কোটি টকাটো মানে হেৰিয়ে পাইছে, সুপ্ৰিম কোৰ্টে পাইছে। কিন্তু এতিয়াতো সুপ্ৰিম কোৰ্টে লিষ্ট উলিয়াই দিলে, ষ্টেট বেংকে লিষ্ট উলিয়াই দিলে, 7700 কোটি টকা বিজেপিয়ে পাইছে। এতিয়া ওলাইছে এইটো 8000 কোটি টকালৈকে যাব পাৰে, 8000, 9000 কোটি টকালৈ যাব পাৰে। ষ্টেট বেংকে কিছুমান তথ্য এতিয়াও দিয়া নাই। 8000 কোটি টকা বিজেপিয়ে পাইছে, ইট ইজ নট এ মেটাৰ অফ জোক। গতিকে 8000 কোটি টকা পাইছে, অন্যান্য পাৰ্টিও পাইছে, 3টা বাওঁপন্থী দল। এক পইচাও তেনেকৈ ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে লোৱা নাই। ইলেক্ট্ৰেল বণ্ডৰ ছিষ্টেমটো হ'ল পলিটিকেল পাৰ্টি এটাই যদি পইচা ল'ব লাগে তেনেহ'লে এটা একাউণ্ট তেওঁলোকে ডেডিকেট কৰিব লাগিব,
যে মোৰ এই বেংক একাউণ্টটো এই একাউণ্টৰ পইচাটো ইয়াতহে ইলেক্ট্ৰেল বণ্ডৰ পইচা আহিব CPIMে কোনো একাউণ্ট কেতিয়াও ইলেক্ট্ৰেল বণ্ডৰ কাৰণে দিয়া নাই CPI দিয়া নাই CPIMলে দিয়া নাই গতিকে মূল্যবোধৰ ৰাজনীতিৰ কথা যদি ক'বলগীয়া হয় ভাৰতবৰ্ষত তেনেহ'লে একমাত্ৰ বাওঁপন্থী দলকেইটাইহে মূল্যবোধৰ ৰাজনীতি কৰা বুলি তেওঁলোকে সাহসেৰে ক'ব পাৰে গতিকে ইলেক্ট্ৰেল বণ্ডৰ বিষয়টো এইবাৰ নিশ্চিতভাৱে নিৰ্বাচনৰ সময়ত এটা বিষয় হ'ব আৰু কথা ওলাব 21 তাৰিখৰ পিছততো আৰু ওলাব গতিকে গোটেইবিলাক বিষয় আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 1 নম্বৰ 2 নম্বৰ হ'ল যে নিৰ্বাচন এতিয়া আৰম্ভ হৈছে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতে কৈছে যে 13খন আসনত আমি জয়লাভ কৰিম কিন্তু বাস্তৱতাটো কি বাস্তৱতাটো হ'ল বিজেপিয়ে জনসাধাৰণৰ ওচৰলৈ গৈ এবাৰ হাবুডুবু খাইছে বিশেষকৈ যিখিনি শিক্ষিত মানুহ কৰ্মচাৰী তাৰপাছতে আপোনাৰ শিক্ষক পেঞ্চনাৰ সৰু সুৰা ব্যৱসায়ী মুকলিভাৱে টিভি চেনেলবিলাকে যদি তেওঁলোকৰ মতামত ল'বলৈ যায় বিশেষকৈ গাঁও অঞ্চলত আপুনি যদি চকবিলাকলৈ যায় মুকলিভাৱে তেওঁলোকে ক'ব যে বিজেপিক আমি এবাৰ ভোট দিয়াত নাই এবাৰ এটা পৰিৱৰ্তন শ্লোগান যিটো আহিছে আমাক এটা পৰিৱৰ্তন লাগে কাৰণ বিজেপি 10 বছৰ শাসনত থাকিলে বিজেপি এতিয়াও কংগ্ৰেছকে গালি পাই থাকে ভাৰতবৰ্ষৰ মানে দুৰ্নীতিৰ কাৰণে ভাৰতবৰ্ষত অধপতনৰ কাৰণে ভাৰতবৰ্ষত উন্নয়ন নোহোৱাৰ কাৰণে কিন্তু বিজেপি কিমান বছৰ শাসনত থাকিল যোৱা 25 বছৰ আপুনি হিচাপ কৰক যোৱা 25 বছৰৰ ভিতৰত 15 বছৰ শাসনত আছে বিজেপি 10 বছৰ কংগ্ৰেছ তেনেহ'লে 15 বছৰ কম নেকি বাজপেয়ীৰ দিনত 5 বছৰ 6 বছৰ আছিল তেওঁলোক আৰু আপোনাৰ মোদীৰ দিনত 10 বছৰ 15 বছৰ তেওঁলোকে শাসন কৰিলে তাৰ পাছত দেশৰ যিটো অৱস্থা এইটোক লৈ পেলাই মানুহৰ মাজত যিটো শ্লোগান আহিছে যে এবাৰ পৰিৱৰ্তন এটা লাগে সেইকাৰণে বিৰোধী দলৰ য'তেই প্ৰাৰ্থী দিছে তাতে দেখা গৈছে মানুহে তেওঁলোকক আগ্ৰহেৰে তেওঁলোকৰ কথা শুনিছে তেওঁলোকৰ ওচৰ চাপিছে গতিকে আমি আমাৰ প্ৰাৰ্থী বৰপেটা সমষ্টিৰ পৰা এজন প্ৰাৰ্থী দিছোঁ আৰু আমি যেতিয়া জনসাধাৰণৰ মাজলৈ গৈছোঁ আমাৰ জনসাধাৰণৰ পৰা যিটো সঁহাৰি এই সঁহাৰিত আমি আপ্লুত হৈছোঁ আমাৰ টকা পইচাৰ দুৰ্বল আমাৰ প্ৰচাৰ সেইমতে আমি নিব পৰা নাই খৰচ কৰিব পৰা নাই তাৰ মাজতো মানুহে যিটো সঁহাৰি দিছে সেইদিনা আমি পাঠশালাত সমষ্টি কমিটি গঠন কৰিলোঁ 2000 মানুহ এখন ইলেকশ্যন কমিটি গঠন কৰাৰ কাৰণে পাঠশালা য'ত CPIM শক্তিশালী বুলি কোনেও ভবা নাছিল 2000 মানুহ সেইদিনা সমবেত হৈ পেলাই সেইদিনাখন তেওঁলোকে এই সমষ্টি কমিটি গঠনত তেওঁলোকে সঁহাৰি দিছে গতিকে এই ক্ষেত্ৰত এটা সমস্যা হৈছে বৰপেটা সমষ্টিত যে বিৰোধী দলৰ দুজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে এজন কংগ্ৰেছ আৰু আনজন হৈছে আপোনাৰ CPIM এতিয়া আমাৰ কথা হ'ল এজন প্ৰাৰ্থী থকা উচিত বিৰোধী দলবিলাকৰ পৰা যাতে বিজেপি আৰু অসম গণ পৰিষদ কাৰণ অসম গণ পৰিষদৰ প্ৰতি মানুহৰ সাংঘাতিক মানে এটা বেয়া মনোভাৱ কিয় মনোভাৱ এতিয়া আৰু আঞ্চলিক দল তেওঁলোকে হৈ থকা নাই অসম গণ পৰিষদ এতিয়া বিজেপিৰ বি টিমত পৰিণত হৈছে গতিকে অসম গণ পৰিষদৰ বিৰুদ্ধে মানুহৰ যিটো ক্ষোভ এই ক্ষোভৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে ভোট দিবলৈ মানুহ আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আমি কৈছোঁ যে এজন বিৰোধী দলৰ প্ৰাৰ্থী হ'লে অগপক পৰাজিত কৰাটো সহজ হ'ব আমাৰ কথা কেৱল আমাৰ মাজত থকা নাই ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ ডাঙৰীয়া তেওঁ আবেদন জনাইছে কংগ্ৰেছক যে সিটটো CPIMক এৰি দিলে ভাল হয় অজিত ভূঞা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ আপোনাৰ আঞ্চলিক দল অসম জাতীয় দল অসমৰ তেওঁ সভাপতি তেওঁ মুকলিভাৱে কৈছে যে এইটো আপোনাৰ CPIMক এৰি দিব লাগে তাৰ পাছত অসমৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি 77 জন বুদ্ধিজীৱীয়ে আবেদন জনাইছে যে এই আসনখন CPIMক যদি সমৰ্থনত যদি কংগ্ৰেছে ইয়াতে প্ৰাৰ্থী অংশগ্ৰহণ নকৰে তেনেহ'লে ইয়াতে বিজেপি বিৰোধী যিটো ঢৌ সমগ্ৰ দেশত আহিছে আজি সমগ্ৰ দেশতে বুজাবুজি গঢ় লৈ ঐক্যৰ মাজেৰে নিৰ্বাচন খেলাৰ কাৰণে বিৰোধী দলবিলাক আগবাঢ়িছে গতিকে অসমতো পূৰ্ণাংগ বুজাবুজি হ'ব লাগে তাৰ কাৰণে বৰপেটা আসনখন CPIM দলক এৰি দিব লাগে এই কথা
কৈছে। গতিকে আমিও আবেদন জনাইছোঁ কংগ্ৰেছ দলক, সময় আছে, এতিয়াও আপোনালোকে আসনখন যদি এৰি দিয়ে তেনেহ'লে আমি ঐক্যবদ্ধভাৱে সমগ্ৰ ৰাজ্যখনত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিম। কাৰণ আমাৰ নীতি স্পষ্ট, বৰপেটাত আমি দেহে কেহে জয়লাভৰ কাৰণে যুদ্ধ কৰিম, আৰু বাকী সমষ্টিবিলাকত কি হ'ব? বাকী সমষ্টিবিলাকত আমাৰ নীতি হ'ল বিজেপিক যিয়ে হৰুৱাব পাৰে তেওঁলোককে আমি CPIMে সমৰ্থন কৰিম। গতিকে বাকী সমষ্টিবিলাকত বিজেপি বিৰোধী প্ৰচাৰ আমি কৰিম। আমাৰ কথা হ'ব যিটো দলে যিজন প্ৰাৰ্থীয়ে বিজেপিক হৰুৱাব পাৰে তেওঁকে আমি সমৰ্থন কৰাৰ কাৰণে সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম। গতিকে এই নীতি লৈ আমি আগবাঢ়িছোঁ, আৰু এই নীতিৰ ভিত্তিত আমি আগন্তুক দিনৰ যি নিৰ্বাচন হ'ব, 3টা পৰ্যায়ৰ নিৰ্বাচন, এই 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে, এই 3টা পৰ্যায়ৰ নিৰ্বাচনত একে নীতি লৈ আমি সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰটো চলাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেওঁলোকৰ লগত আমাৰ আলোচনা হৈছে, 2টা পৰ্যায়তে আলোচনা হৈছে। তেওঁলোকক আমি ইতিমধ্যে আবেদন জনাইছোঁ যে আপোনালোকে প্ৰাৰ্থিত্ব দিয়াৰ যিটো আপোনালোকৰ সিদ্ধান্ত, এই সিদ্ধান্তটো আপোনালোকে পুনৰ বিবেচনা কৰক, এই কথা আমি তেওঁলোকক জনাইছোঁ। বৰপেটাৰ ক্ষেত্ৰত, হয়, বৰপেটাৰ ক্ষেত্ৰত এফালে নিৰ্বাচন মানে নিৰ্বাচনৰ দিন চাপি আহিছে, এইফালে আপোনালোকে তেওঁলোকলৈ আবেদন কৰাৰ দিনো বাঢ়ি গৈছে। কংগ্ৰেছে এইটো ক্ষেত্ৰত মানে কিমান দিন সময় ল'ব, বা এটা বিশেষ স্থিতিত এতিয়ালৈকে আহিব পৰা নাই? মানে কথা হ'ল এতিয়াওতো নমিনেশ্যনবিলাক আৰম্ভ হোৱা নাই। বুজাবুজি হ'লে কি হয়, আগতেও আমাৰ অভিজ্ঞতা, বুজাবুজি হ'লে কেতিয়াবা নমিনেশ্যন দিয়াৰ পাছত নমিনেশ্যনৰ যেতিয়া উইথড্ৰয়েল হয় তেতিয়াও বুজাবুজি হয়। গতিকে আমি সময় উকলি যোৱা বুলি ভবা নাই, কিন্তু আমি কৈছোঁ যে পলম কৰিব নালাগে, কাৰণ মতামত গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিটো দিনৰে মূল্য আছে। সেইকাৰণে সোনকালে এই আলোচনাটো শেষ কৰি যাতে এজন প্ৰাৰ্থীক লৈ আমি সমষ্টিবিলাকত যাব পাৰোঁ। কাৰণ বাওঁপন্থী দলবিলাকৰ লগত যদি বুজাবুজি হয়, এইটোৱে স্বাভাৱিকতে একফালে কংগ্ৰেছ, এফালে আঞ্চলিক দল আৰু বাওঁপন্থী দল, এই বুজাবুজিটো যদি সম্পূৰ্ণ হয়, আৰুতো বাকী দলবিলাক আছে, তেনেহ'লে এটা ভাল ফলাফল আমি অসমত আশা কৰিব পাৰোঁ। এতিয়া এইবাৰ অসমত মানুহ বিজেপিৰ বিৰুদ্ধে আছে। বুজাবুজি হ'লে আমি ক'ম যে 7খনতকৈ কম আসন বিজেপিয়ে এইবাৰ তেওঁলোকে যুঁজ কৰিব লাগিব, 7খনত হাৰিবই, 7খনৰ পাছতো বাকী আসনবিলাকত তেওঁলোকে তীব্ৰ যুঁজ দিব লাগিব ৰক্ষা কৰাৰ কাৰণে। নাই, তাৰমানে এইবাৰ মানে আপোনাৰ বুজাবুজিৰ মই প্ৰক্ৰিয়াটো কৈছোঁ, এই যে আসন বুজাবুজিৰ প্ৰক্ৰিয়াটো কিন্তু কোনো বিৰোধী ঐক্যমঞ্চৰ মঞ্চত আলোচনা হোৱা নাই। আমাৰ তাত নীতিটো ঠিক হৈছে, বিৰোধী ঐক্যমঞ্চৰ মিটিঙত নীতি ঠিক হৈছে যে আমি সকলোৱে মিলি পেলাই বুজাবুজিৰ মাজেৰে আসন বুজাবুজি কৰিব লাগে, আৰু মানে এজন প্ৰাৰ্থী থাকিব লাগে বিৰোধী প্ৰতিটো সমষ্টিত। এই নীতিটো বিৰোধী ঐক্যমঞ্চৰ মিটিঙত ঠিক হৈছে। তাৰ পাছত আমাৰ বাইপাৰ্টাইট বুলি যিটো কয়, দ্বিপাক্ষিক আলোচনা হৈছে কংগ্ৰেছৰ লগত CPIMৰ, কংগ্ৰেছৰ লগত আপোনাৰ ধৰি লওক এই আম আদমি পাৰ্টি, কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদ, তাৰপিছতে আপোনাৰ আৰু এটা কিল আছে তৃণমূল কংগ্ৰেছ, CPI, এনেকৈ দ্বিপাক্ষিক আলোচনাবিলাক হৈছে। তাত আমি স্পষ্ট কৈছোঁ যে আমি আমাৰ প্ৰথম আছিল 2খন আসন, প্ৰথম আমি 3খনৰ প্ৰস্তুতি চলাইছিলোঁ। পিছত যেতিয়া আলোচনাৰ প্ৰক্ৰিয়ালৈ আহিল তেতিয়া আমি ঠিক কৰিলোঁ যে মাত্ৰ 2খনত, কাৰণ 14খন আসন, 16টা দল লগ লাগিছে, সকলোৱেতো মানে নুবুজা ভাওজুৰি থাকিলে নহ'ব। গতিকে 2খন আসনৰ কাৰণে আমি ক'লোঁ প্ৰথম। তাৰপিছত আমি ক'লোঁ যে আমি শিলচৰ আসনখনত আমাৰ প্ৰস্তুতি ভাল নহয়, গতিকে একমাত্ৰ বৰপেটা আসন য'ত আমাৰ হিষ্ট্ৰী আছে, 2বাৰকৈ আমি জিকিছিলোঁ, তাত এজন MLA আছে, আৰু আমাৰ ক্ৰেডিবিলিটি আছে সকলো অংশৰ মানুহৰ মাজত। কাৰণ CPIMৰ বিধায়ক কেতিয়াও অইন দললৈ যোৱা নাই, আমি ক'ব পাৰোঁ। দুৰ্নীতিৰ কোনো অভিযোগ আমাৰ নাই। কাক কেন্দ্ৰ কৰি আমি যেনেকৈ যুঁজ কৰিছোঁ, এইবিলাকৰ কাৰণে যি ক্ৰেডিবিলিটি আমাৰ আছে, এইবিলাক সকলোবিলাক লৈ বৰপেটা আসনখনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। ক্লিয়াৰলি এই কথা তেওঁলোকক আমি জনাইছোঁ। কি ক'লে? নিৰ্বাচনী প্ৰচাৰত আমি খুব ভাল সঁহাৰি পাইছোঁ।
মানে মই এতিয়ালৈকে আমাৰ ছিষ্টেমটো আমি কৈছোঁ সমষ্টিবিলাকত প্ৰথম আমি এক ৰাউণ্ড মাৰিলোঁ, এইটো হৈছে জনসংযোগ অভিযান। তাৰ পাছত আমি ঠিক কৰিলোঁ সমষ্টিবিলাকত প্ৰাৰ্থীজনে এটা এটা পাক মাৰিব। তেওঁ আজিৰ দিনটোলৈকে কেইটা হ'ল 8টা সমষ্টি, 10টা বিধানসভা সমষ্টি আছে। 8টা বিধানসভা সমষ্টিত পুৱা আৰম্ভ কৰে, গধূলিলৈকে একদম ৰাতিলৈকে তাৰমানে তেওঁ মানুহৰ মাজলৈ যায়। কিছুমান ঠাইত তেওঁলোকে মুকলিভাৱে মানুহে কৈছে, আপোনালোকৰ যদি সাংবাদিকে অলপ এইবিলাকত থাকে নিশ্চয় চেনেলবিলাকৰ আছে বা বাতৰিকাকতবিলাকৰ আছে, খবৰ লয়, মুকলিভাৱে কৈছে যে আপোনালোকৰ কথা আমি চিন্তা কৰিছোঁ, আমি এইবাৰ অগপক ভোট দিয়াত নাই, এনেকৈ মুকলিভাৱে কোৱা মানুহো বহুত আমি এইবাৰ পাইছোঁ। গতিকে এটা উৎসাহজনক সঁহাৰি বিশেষকৈ বৰপেটা সমষ্টিত আমি লাভ কৰিছোঁ। আপোনালোকৰ হাতত এনেকুৱা কিবা বিশেষ তথ্য বা উৎস আছিল নেকি যাৰ বাবে আপোনালোকে পোনপ্ৰথমে নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে? না, আমি মানে ব্যৱস্থাটো যিটো কৰিছে যে গোপনে থাকিব মই কাক পইচা দিম। আপুনি চাব, আপুনি যদি ইলেকশ্যনত কোনোবা পাৰ্টিক পইচা দিয়ে, যদি 2000 টকা দিয়ে ৰচিদ দিব লাগে, আমি দিব লাগে। 20,000 টকা দিলে আপুনি পেন কাৰ্ড জমা দিব লাগিব, কাৰ পৰা পাইছে ডিটেইল দিব লাগিব। তাৰমানে মুকলিকৈ পইচা দিলে চব দিব লাগিব। কিন্তু ছিষ্টেমটো কি কৰিলে বিজেপিয়ে কৰিছে, আমি এইটো ক'লা টকা মুক্ত কৰিম, ক'লা টকা মুক্ত কৰিম বুলি গোটেই ব্যৱস্থাটো গোপন কৰি পেলালে। 20,000 টকা দিয়াৰ কাৰণে আপুনি পেন কাৰ্ডৰ নাম্বাৰ দিব লাগে, কিন্তু হাজাৰ হাজাৰ কোটি টকা দিয়াৰ কাৰণে ব্যৱস্থাটো হ'ল যে আপুনি একোৱেই দিব নালাগে। এতিয়া বিজেপি কি কৈছে, আমি কাৰো তথ্য ৰখা নাই। তেওঁলোকে 8,000 কোটি টকা পাইছে, সুপ্ৰিম কোৰ্টত তেওঁলোকে কৈছে আমি কাৰ পৰা পাইছোঁ আমি তথ্য ৰখা নাই। এইটো এটা ধেমালি নেকি? মই কাৰ পৰা পইচা পাইছোঁ এইটো মোৰ এইখিনি নৈতিকতা নাই যে মই ৰেকৰ্ড ৰাখিম। আমাৰ ধৰি লওক পাৰ্টিত কোনে কি পইচা দিছে, একাউণ্টছ ইলেকশ্যন কমিশ্যনক জমা দিব লাগিব। তেওঁলোকে কৈছে আমি ৰখাই নাই হিচাপ। গতিকে কি পৰিমাণে দুৰ্নীতি এইটো হ'ব আমি অনুমান কৰিছিলোঁ। সেইকাৰণে 2017 চনতে পাৰ্লিয়ামেণ্টত আমাৰ দলৰ সাধাৰণ সম্পাদক, তেওঁ তেতিয়া ৰাজ্যসভাৰ সদস্য আছিল, আপোনালোকে ইউটিউব খুলিলে দেখিব, ধুনীয়া বক্তৃতা এটা দিছিল। তেতিয়াই তেওঁ কৈছিল ইট ইজ এ ফাইনেন্সিয়েল বুলি, ফাইনেন্সিয়েল বিলৰ মাজেৰে আনিছিলতো, তেওঁ কৈছিল ইট ইজ নট ফাইনেন্সিয়েল বিল, ইট ইজ ফাইনেন্সিয়েল বুলি। এইটো প্ৰমাণ হৈ গ'ল এতিয়া। মানে দুৰ্নীতিক লিগেলাইজ কৰাৰ কাৰণে, বৈধ ৰূপ দিয়াৰ কাৰণে এখন আইন কৰিলে।